নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু হিমাচল হিল পোৰ্টাৰ মানে ইণ্ডিয়ান আৰ্মিৰ লগত সহায়ক হিচাপে প্ৰতি বছৰ হিমাচল হিল পোৰ্টাৰৰ আন্ডাৰত আপোনালোকৰ ভেকেন্সি আহি থাকে এই 600টা 1000টা এনেকৈ আহে এইবাৰো 600 ভেকেন্সি আহিছে যোৱাকালি ভিডিঅ' বনাইছিলো বহুত কমেন্ট আহিছে যে এপ্লাই চলিছে নে নাই বয়স কিমান লাগিব কোৱালিফিকেশন কিমান লাগিব এক্সাম নহয় কিবা কি বহুত কমেন্ট আৰু গোটেইখিনি কমেন্টৰ উত্তৰ পাব এইটো ভিডিঅ'তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আজি কি হ'ল মানে মই যিটো বেলেগ এটা মোবাইলত ভিডিঅ'বিলাক আপলোড দি থাকো বৰ্তমান যিটো মেইল আইডি আছিল তাত লগইন কৰিছো যদিও মই মোৰ ইউটিউব চেনেলটো আপোনালোকৰ ভিডিঅ' দিব পৰা হোৱা নাই তাত লাগি থাকিলো দিনটো একদম মাথাটো এইটো একদম কাম নাইকিয়া হৈছে কাৰণে ভিডিঅ'টো আজি সোনকালে বনাব নোৱাৰিলো অলপ লেট হৈ গ'ল একো নাই আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আহক এতিয়া আমি এটা এটাকে কথাটো জানি লওঁ হিমাচল হিল পোৰ্টাৰ আন্ডাৰ যিখিনি ইণ্ডিয়ান আৰ্মি পোষ্ট আহে সৰি স্কিপ কৰি নিদিব মানে যিখিনি পোষ্ট আহে তাত আপোনালোকৰ কোনো ধৰণৰ পাৰ্মানেন্ট পোষ্ট নহয় মই আগতে কৈ দিছো আপোনালোকৰ 6 মাহৰ কাৰণে ল'ব 179 ডেজৰ কাৰণে লয় 6 মাহতে আপুনি চাকৰিটো কৰিব পাৰিব আৰু দৰমহাটো যদি চাই সকলো পোৰ্টাৰ ভেকেন্সি তাৰপা সাফায়ালাৰ ভেকেন্সি তাৰপা বাৰ কুক তাৰ পিছত আৰু আপোনালোকৰ ইলেক্ট্ৰিচিয়ান যদি আপোনালোক কামবিলাক জানে তাত ধুনিয়াকে আৰ্মি লগত গৈ কৰি থাকিবগে পাৰিব তাত যদি চাই দৰমহাটো কৈছো প্ৰতিটো পোষ্টত 30000 টাকা 30200 কিমান টকা সামথিং যোৱাকালি ভিডিঅ'টো চাই লব মই তাত ধুনিয়াকে স্পষ্ট নটিফিকেশন দেখাই বনাই থোৱা আছে এটা প্ৰথম কথা হ'ল এপ্লাই ষ্টাৰ্ট হ'ল নি হয় এপ্লাই ষ্টাৰ্ট হ'লে আপোনালোকে নিউজ পেপাৰতে এডটো আহে আৰু এডভাৰটাইজমেন্টটো তাতে যেটো দিয়ে থৈছে আৰু ডেসক্ৰিপচনতে ডাইৰেক্ট এপ্লাই কৰা লিংকটো পাই যাব তাতে এডভাৰটাইজমেন্টখনো আছে আপোনালোকে নটিফিকেশনৰ জেগাত চুই দিয়া লগে লগে পাই যাব তাত আপোনালোকৰ এপ্লাই 16 মাৰ্চৰ পৰা যেটো চলিছে আপোনাৰ 16 মাৰ্চৰ পৰা 10 দিন ৰেজিষ্ট্ৰেচন চলি থাকিব মানে 16 মাৰ্চৰ পৰা আপুনি যদি 10 দিন চাই 25 তাৰিখলৈকে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু তাত যিখিনি ডকুমেন্ট লাগে অনলাইন এপ্লাইটো ক্লিয়াৰ হৈ গ'ল মানে আপোনালোকে 25 মাৰ্চলৈকে এপ্লাই কৰি থাকিব পাৰিব আৰু ৰেলীটো অনুষ্ঠিত হ'ব আপোনালোকৰ 10ৰ পৰা 16 এপ্ৰিলৰ ভিতৰত 6 দিন আপোনালোকৰ ৰেলীটো হ'ব আৰু তাৰ এডমিট কাৰ্ডখন আহি যাব 6 এপ্ৰিল তাৰিখে এডমিট কাৰ্ডখন আহিব বুলি স্পষ্ট গোটেইখিনি কালি ভিডিঅ'টো কৈ থোৱা আছে আপোনালোকে চাই ল'ব এডমিট কাৰ্ড আহিব আপোনালোকৰ 6 এপ্ৰিল তাৰিখে তাৰ পিছত আপোনালোকৰ ৰিজাল্টটো দি দিব 16 এপ্ৰিললৈকে আপোনালোকে হৈ যাব ফিজিক্যালটো আৰু মেডিকেলটো তাৰ পিছত আপোনাৰ ৰিজাল্টটো দিবগে আপোনালোক 19 এপ্ৰিল তাৰিখে কোনে চাকৰি পাই গ'ল অলৰেডি ৰিজাল্ট ডিক্লেয়াৰ কৰি দিব এইখিনি কথা গম পালে না আৰু আপোনালোকৰ এতিয়া ৰেলীটো দিবলৈ ক'ত যাব লাগিব বহুত সুধি আছিল আপোনালোকে হিমাচল প্ৰদেশৰ যিটো লোকেশন দিয়া আছে এডভাৰটাইজমেন্টটো চাই ল'ব মই যোৱাকালি ভিডিঅ'টো কৈ থোৱা আছে তাত যাবগে লাগিব এই ৰেলী দিবলৈ আমাৰ অসমত বা ক'তো কোনো ফিজিক্যাল চেণ্টাৰ নহয় কিন্তু হিমাচল প্ৰদেশৰ পোষ্ট যেহেতু হিমাচল হিল পোৰ্টাৰৰ কাৰণে ভেকেন্সিখিনি যেটো ওলাইছে তা আপোনালোকে তাত দিবলৈ যাব লাগিব আৰু এতিয়া আৰু এটা কথা হ'ল আপোনালোক কি প্ৰসেছ হ'ব আৰু বয়সটো যদি চাই 18 বছৰৰ পৰা 40 বছৰলৈকে সকলো লৰাই এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ তাত হাইট চেষ্ট ওয়েটৰ কোনো প্ৰয়োজন নাই 18 পৰা 40 বছৰ বয়সৰ ভিতৰত হলে আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পিছতে আহিলে আপোনালোকৰ ডকুমেন্ট আপোনালোকে সিম্পল যদি 8 পাস কৰি থৈছে তেতিয়াও আপোনালোকে এইটো পোষ্টত এইটো ৰেলীত এপ্লাই কৰিব পাৰে আৰু কোনো ধৰণৰ মেট্ৰিক পাস নহলেও আপত্তি নাই প্ৰথম কথা আপোনাৰ বাৰ্থ সাৰ্টিফিকেট থাকিব লাগিব 2 নম্বৰ হ'ল পুলিশ ভেৰিফিকেশন থাকিব লাগিব আৰু পুলিশ ভেৰিফিকেশন যিখন বিচাৰিছে আপোনালোকৰ 1 ফেব্ৰুৱাৰী 2025 আগৰ হলে নহব পিছৰ হ'ব লাগিব 1 ফেব্ৰুৱাৰী 2025 পিছৰ পুলিশ ভেৰিফিকেশন আপোনালোকৰ হ'ব লাগিব পুলিশ কেৰেক্টাৰ সাৰ্টিফিকেট মানে পুলিশৰ থানাৰ পৰা যিখন পুলিশ ভেৰিফিকেশন সাৰ্টিফিকেট ওলাই এখন 1 ফেব্ৰুৱাৰী 2025 পিছৰ হ'ব লাগিব আৰু আপোনালোকৰ এটা বেংক একাউণ্ট লাগিব স্টেট বেংকৰ একাউণ্ট হলে বহুত ভাল কথা আপোনাৰ স্টেট বেংকৰ এটা একাউণ্ট ইনস্যুৰেন্স কৰি ধুনিয়াকে খুলি লগ যদি এপ্লাই কৰো বুলি ভাবিছে আৰু হৈ আছে এপ্লাইটো কৰি লওক তাৰ পিছত আহিলে আপোনাৰ ফটো ছকপি লাগিব সিম্পল পাসপোৰ্ট ফটো আৰু লগত ঘৰৰ ফ্যামিলি লগত আপোনালোকৰ 4 কপি ফটো লাগিব গোটেই মানুহখিনি সদস্য একেলগে লৈ 4 কপি অলপমান ডাঙৰকৈ আপোনালোকে বনাই লৈ যাব লাগিব ৰেলীটো যদি দিবলৈ যায় আৰু এডমিট কাৰ্ডখন 6 এপ্ৰিল তাৰিখে আপোনালোকে ডাউনলোড কৰিব পাৰিব নিজৰ মোবাইল ফোনত এইখিনি কথা ক্লিয়াৰ হৈ গ'ল তাৰ পিছত আৰু আপোনালোকৰ পুলিশ ভেৰিফিকেশন বেংক পাছবুক তাৰপা আপোনাৰ ডেট অফ বাৰ্থ প্ৰুফ কৰিবৰ কাৰণে বাৰ্থ সাৰ্টিফিকেট বা মেট্ৰিক দিছে যে মেট্ৰিকৰ এডমিটটো হলো হৈ যাব আৰু আপোনালোকৰ ফটো নিজৰ ছকপি আৰু ফ্যামিলি লগত 4 কপি ফটো এইখিনিয়ে ডকুমেন্ট লাগে আৰু বেলেগ একো কোনো ধৰণৰ নালাগে তাৰ পিছতে ইম্পৰ্টেন্ট কথা কোনো ধৰণৰ পৰীক্ষা নহয় এইখিনি পোষ্টত অনলি ফিজিক্যাল টেষ্ট হ'ব হয়তো আপোনালোকৰ 800 মিটাৰ হ'ব পাৰে 1600 মিটাৰ হ'ব পাৰে তাত ধৰি লওক 30টা মানকে দি দিয়ে তেহেতৰ মনৰ ইচ্ছাকে 15টা ৰখাই 20টা ৰখাই আপোনাৰ টাইমিংৰ কথা নাই তেহেতৰ মনৰ ইচ্ছা মতে আপোনালোকক ৰখাই দিব 30টা দিয়ে 50টা দিলে লৱা যদি বেছি হয় 100টাও দি দিব পাৰে মানে 10 কেজি মান বালি বেগ এটা লৈ ৰাউণ্ডটো দৌৰিবলৈ তেহেতৰ মনৰ ইচ্ছা মতে যিমানখিনি পাস কৰাবলৈ মন যায় সিমানখিনি পাস কৰাব তাৰ পিছতে আপোনালোকৰ লোকাল মেডিকেলটো অলপ ভালদৰে হ'ব পুৰা পেনচেন খুলি যেনেকৈ আৰ্মিত চাই তেনেদৰে মেডিকেল হ'ব মই যিমানখিনি জানো
আৰু তাৰপিছত পৰীক্ষা চৰীক্ষা নহয় যদি আপুনি গোটেইখিনি ক্লিয়াৰ হয় বা ডকুমেণ্ট ভেৰিফিকেশ্যন গোটেইখিনি যদি পাছ কৰে আপুনি ইণ্ডিয়ান আৰ্মি পোৰ্টাৰ যিকোনো এটা পোষ্টত চাকৰি পাবলৈ সক্ষম হৈ যাব। এইখিনি কথা ক্লিয়াৰ হৈ গ'ল। আৰু বৰ্তমান আমাৰ অসমৰ ল'ৰাও এইখিনি পোষ্টত এপ্লাই কৰিব পাৰে, যিহেতু অল ইণ্ডিয়া ভেকেঞ্চি হয়। মিনিমাম কিন্তু 6টাই পোষ্ট আছে, 6টাৰ ভিতৰত আপুনি পঢ়িব লাগিব। আৰু আমাৰ অসমত ৰেলী নহয়, আপোনালোকে হিমাচল প্ৰদেশলৈ যাব লাগিব। আৰু হিমাচল প্ৰদেশৰ হিল পোৰ্টাৰ ৰেলীটোৰ বিষয়ে অফিচিয়েল ৱেবছাইট আছে, আপোনালোকৰ তাত নটিফিকেশ্যন আহে, অনলাইন ৰেজিষ্ট্ৰেশ্যন হয়। কিন্তু আমাৰ আৰু খুব সোনকালে আপোনালোকৰ উজনি অসমৰ যি অৰুণাচল প্ৰদেশ আপাৰ মানে ইণ্ডিয়া, অৰুণাচল প্ৰদেশতো আপোনালোক পোৰ্টাৰ তেনেকৈ লয়। খুব সোনকালে আপোনালোকৰ তাৰ নটিফিকেশ্যন আহিব, মানে অফিচিয়েল ৱেবছাইটত নাহে, এনেকৈ ভাইৰেল হৈ পাব্লিছ হৈ তাৰ য'ত পোৰ্টাৰ ল'ব ত'তে আপোনালোকৰ টাৱাং হওক বা অৰুণাচলৰ যোনকেইটা জেগাত লয় তাতে আপোনালোকৰ লিষ্ট মাৰি দিয়ে, আমুক তাৰিখৰ পৰা আমুক ডেটলৈকে আপোনালোকৰ হ'ব বুলি। তাত আপোনালোকে ডাইৰেক্ট যাব লাগিব, ডকুমেণ্টখিনি ক্লিয়াৰ কৰি কোনো ধৰণৰ এপ্লাই কৰিবলৈ দৰকাৰ নাই। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যেতিয়াই নটিফিকেশ্যন আহে তেতিয়াই মই লগালগ ভিডিঅ' বনাই দিম। আৰু ইয়াত কোনো ধৰণৰ ছোৱালী এপ্লাই কৰিব নোৱাৰে, অনলি ল'ৰাই কৰিব পাৰিব। আৰু পাৰ্মানেণ্ট চাকৰি নহয়, অনলি 6 মাহত আপোনালোকে পইচা এটা যদি ইনকম কৰিব বিচাৰে 30,000কে মাহে মন্থলি ইনকম হ'ব, মানে দৰমহা পাব। ইমান আপোনালোকে আৰ্মিৰ লগত কাম কৰি থাকিব লাগিব, আৰ্মি যিখিনি ৰুল ৰেগুলেশ্যন আছে সেইখিনি মানিব লাগিব। আৰু আপোনালোকৰ আৰ্মি যিখিনি মেডিকেল ফেচিলিটি হয় কিবা হয় এইখিনি ধুনীয়াকৈ পাব। আৰু বাই চান্স যদি কিবা এক্সিডেণ্ট হৈ যায় তাত আপোনালোকৰ মৃত্যুবৰণ যদি কৰিবলগীয়া হয়, সম্পূৰ্ণ আপোনালোকৰ ৰিস্ক আৰ্মি ল'ব। তাৰ খালি তেওঁলোকৰ লগত পাহাৰীয়া এৰিয়াত কাম কৰি থাকিব লাগে। মাত্ৰ 6 মাহৰ কাৰণে ভেকেঞ্চিখিনি হয়। এইখিনিয়ে সকলো দাদা বাইদেউ লগৰ বন্ধু বান্ধৱী সকলোলৈ শ্বেয়াৰ কৰি দিব, যিসকলৰ বয়স পাৰ হৈ গৈছে বেলেগ চাকৰিৰ কাৰণে বা ভালদৰে প্ৰিপেৰেশ্যন কৰিবলৈ আগন্তুক দিনত APSC CPSC যদি কোনোবাই প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে, পইচাৰ অসুবিধা হৈ আছে, তেন্তে আপুনি 6 মাহ গৈ কামখিনি কৰি মোৰ লগৰে কৰি আহিছে, এতিয়া বেলেগ কাম কৰি আছে। আৰু মোতকৈ ডাঙৰ কেইজন মানুহ কৰি আছে, অলৰেডি পোৰ্টাৰ কৰি আছে, তেওঁলোকৰ ৰিটায়াৰমেণ্ট হোৱাগৈ নাই, 6 মাহ কমপ্লিট হোৱা নাই। তাৰপিছত এইখিনি যেতিয়া কমপ্লিট হৈ যাব, উজনি মানে আপাৰ আছামৰ ফালে আপোনালোকৰ তিনিচুকীয়া ডিব্ৰুগড়তো হয় কেতিয়াবা ৰেলী, অৰুণাচলত খুব সোনকালে নটিফিকেশ্যন আহিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যেতিয়াই আপোনালোকৰ ৰেলী আহে তেতিয়াই লগালগ মই ভিডিঅ' প্ৰস্তুত কৰি দিম। এইখিনি গোটেইখিনি ডাউট ক্লিয়াৰ হৈ গ'ল। আৰু যদি ইয়াতকৈ কিবা জানিবলগীয়া থাকে তলত ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক, টেলিগ্ৰাম চেনেলৰ লিংক, ডেছক্ৰিপশ্যনতে আপোনালোকৰ সকলোখিনি লিংক পাই যাব। সকলোখিনি আপোনালোকে জড়িত হৈ থাকিব, তেতিয়া গুৰুত্বপূৰ্ণ আপডেটসমূহ পাই থাকিব। পোৰ্টাৰ ৰেলী হওক, বিভিন্ন ধৰণৰ চাকৰি হওক, ডিফেন্সৰ চাকৰি হওক, প্ৰাইভেট চাকৰি হওক, প্ৰাইভেট চাকৰি নহয় চিভিলিয়ান চাকৰি হওক, সকলোখিনি তথ্য পাই থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিৰ ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ। ভাল লাইক কৰি দিব, ইনফৰমেশ্যন পাই যদি ভাল লাগিল। চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঘৰখন, পৰিয়ালটো, সমাজখন তথা দেশখনৰ উন্নতি হওক, প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক, আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক, তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজিৰ ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ। বহুত কষ্ট কৰিছোঁ ইউটিউব চেনেলটোৰ কাৰণে, ফাইনেলি মনিটাইজেশ্যন গুগল পিনো আহি আছে, একদম বহুত লাগি আছে। কিন্তু আপোনালোকে ছাপোৰ্ট কৰিব, ভিউ দিব। যিমানখিনি ছাবস্ক্ৰাইবাৰ আছে ইমান ভিউ নহয়, বেয়াও লাগে কেতিয়াবা, একো নাই। যিকেইটা মানুহৰ দৰকাৰ হয় তেওঁলোকে চাই থাকিব আগলৈও। এইখিনিও বেছি কথা কৈ নাথাকোঁ, আজিৰ ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।